নতুন দিল্লীৰ CFL লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিছেৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰ আজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম। আমি এতিয়া বহুখিনি কনফিডেন্ট হৈছো যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমুখ খবৰ আমি জনাব পাৰিম। ছিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলোঁ। অহাকালি 4জনকৈ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অনুসন্ধানত যোগ দিবৰ বাবে গুৱাহাটীলৈ আহিব। অৰ্থাৎ আগত এজন আহি গ'ল, এতিয়া 4জন আহিব, 6জন এতিয়াও বাকী থাকি যাব। মই সেই 6গৰাকী অসমীয়াক আকৌ এবাৰ ক'ম যে অসমৰ হিয়া ৰামথু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেছপন্সিবিলিটি, আইনগত দায়িত্ব, আপোনালোকৰ মৰেল ৰেছপন্সিবিলিটি, আপোনালোকৰ নৈতিক দায়িত্ব আৰু আপোনালোকে অসমলৈ আহিব লাগিবই। যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ। মই আশা কৰোঁ আপোনালোকে সোনকালে আহক। আপোনালোকৰ ষ্টেটমেণ্টখিনি লোৱাৰ লগে লগে আমি আদালতক গোটেই ঘটনা অতি সোনকালে জনাবলৈ সক্ষম হ'ম। কাৰণ আকৌ এবাৰ কৈছোঁ, যোৱাকালি CFL দিল্লীৰ ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেণ্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া, ন্যায় ন্যায়ালয়ে দিব, কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম। মই যেনেকৈ প্ৰথম মোৰ ফেচবুক লাইভত কৈছিলোঁ যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম, আমি জুবিনক ন্যায় দিয়াম। আজি মই বহুত আত্মবিশ্বাসী যোৱাকালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয়, এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম।